নমস্কাৰ সকলোকে আসামিছ এডুকেশ্যনেল জ্ঞান চেনেললৈ পুনৰবাৰ মই অনুপমে স্বাগতম জনাইছো। আজি হাই স্কুল টেট কোৱালিফাইড যিখিনি ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে এটা গুড নিউজ আছে যে ইতিমধ্যে তেওঁলোকে যিখিনি ডিস্ট্ৰিক্টত ইতিমধ্যে ভেৰিফিকেশন ফিজিক্যাল ভেৰিফিকেশন কৰিছিল তেওঁলোকৰ ষ্টেটাসটো প্ৰেজেন্ট আছে নে নাই হেতু কাৰণে এটা লিষ্ট সেকেন্ডাৰী এডুকেশনৰ ফালৰ পৰা আউট হৈছে হেতু নিজে চেক কৰিব পাৰিব। মই স্ক্ৰিনত আপোনালোকক দেখুৱাই আছো। তাৰ বাবে আপোনালোকে গুগল বা ক্ৰোমত সাৰ্চ কৰিব madhyamik.assam.gov.in আৰু হেতু সাৰ্চ কৰাৰ লগে লগে আপোনালোকে স্ক্ৰিনত দেখা থকা পেজটো আহিব। গভ অফ আসাম সেকেন্ডাৰী এডুকেশন ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশন এই পেজটো দেখিছে। আপোনালোকে তললৈ আহি থাকিব। তললৈ অহাৰ লগে লগে আপোনালোকে ডিস্ট্ৰিক্ট wise approved list for preparation of merit list for graduate teachers অৱশ্যে আপোনালোকৰ কাৰণে ইতিমধ্যে খুব সম্ভৱ ডিসেম্বৰতে বা যিমান সোনকাল হয় নিশ্চয় মেৰিট লিষ্ট আউট কৰিব সেকেন্ডাৰী এডুকেশন আৰু হেতুৰ কাৰণে আপোনালোকে এটা কনফাৰ্ম কৰিব পাৰে যে আপোনালোকে ভেৰিফিকেশন কৰা ডিস্ট্ৰিক্টখনৰ যি ষ্টেটাস আপোনাৰ প্ৰেজেন্ট এবসেন্ট সেই ষ্টেটাসটো আপোনাৰ বা আপোনাৰ ডিটেইলছটো আপোনালোকে চেক কৰিব পাৰিব। ইন কেছ কিবা ভুল থাকিলে হয়তো আপোনালোকে পৰৱৰ্তী সময়ত সেকেন্ডাৰী এডুকেশনৰ লগত মেৰিট লিষ্ট আউট হোৱাৰ আগে বা প্ৰমাণ পোৱাৰ আগে আপোনালোকে হেতু কাৰেকচন কৰিব পাৰিব। গতিকে হেতুৰ কাৰণে এটা বহুত ভাল নটিফিকেশন এটো। তাৰ বাবে আপোনালোকে ক্লিক কৰিব। আপোনালোকে এটো ক্লিক হিয়াৰ ভিউ প্ৰুফ এপ্ৰুভ লিষ্ট ঠিক আছে। মই ক্লিক কৰি দিছো। ক্লিক কৰাৰ লগে লগে এটা পিডিএফ খোল খাব। হেতু কি খোল খাই আমি চাই লওঁ। আপোনালোকে দেখিছে এটো স্ক্ৰিনত যে ক্লিক here to view approve list ক্লিক কৰাৰ লগে লগে আমাৰ কি আহি গল এখন লিষ্ট আহি গল। এখন লিষ্ট দেখিছেনে সায়েন্স বৰপেটা সায়েন্স বঙাইগাঁও সায়েন্স কাছাৰ এনেদৰে সায়েন্স দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় গোৱালপাৰা এনেদৰে আপোনালোকে তললৈ যি ডিস্ট্ৰিক্টৰ পৰা আপুনি বিলং কৰে বা যি ডিস্ট্ৰিক্টত আপুনি ভেৰিফিকেশন কৰিছিল যদি সায়েন্স সিস্টেমৰ হয় তেতিয়া হলে আপুনি সায়েন্স সিস্টেমৰ যদি সায়েন্স সনিতপুৰত আপোনাৰ যদি স্ট্ৰীম সায়েন্স আছিল তেতিয়া যদি সনিতপুৰত ভেৰিফিকেশন কৰিছিল তেতিয়া সেই লিষ্টটো ডাউনলোড কৰিব। ঠিক তেনেদৰে যদি আৰ্টছৰ হয় ঠিক তেনেদৰে আপুনি আপোনাৰ যদি ডিব্ৰুগড়ত কৰিছিল তেতিয়া ডিব্ৰুগড় ফাইলটো ডাউনলোড কৰিব। এনেদৰে আপোনাৰ ফাইলটো ডাউনলোড কৰি আপুনি নিজৰ কনফাৰ্ম ষ্টেটাসটো চাই ল'ব। মই এটা এক্সাম্পলৰ কাৰণে আপোনালোকক এটা দেখাই দিছো। মই ধৰক ডিস্ট্ৰিক্ট সনিতপুৰখন মই ডাউনলোড কৰি দেখাম। মই পিডিএফটোত ক্লিক কৰিলো। ক্লিক কৰাৰ লগে লগে এটো আহি গল। তেতিয়া এটো আপোনালোকে স্ক্ৰিনত দেখিছে কি খোল খাব দেখিছেনে। এটো খোল খালে ডিস্ট্ৰিক্ট লেভেল কমপ্লিট লিষ্ট ফৰ দা প্ৰিপাৰেচন অফ মেৰিট লিষ্ট ডিস্ট্ৰিক্ট সনিতপুৰ। ইতিমধ্যে ডিস্ট্ৰিক্ট সনিতপুৰৰ কাৰণে আপুনি যদি কৰিছিল আপোনাৰ ষ্টেটাসটো আপোনাৰ গম পাব। আপুনি লিখেনে আপুনি কি চেক কৰিব পাৰিব। আপুনি এপ্লিকেশন নম্বৰটো আপোনাৰ ঠিক আছে নে নাই। তাৰ পিছত ধৰক আপোনাৰ কি পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিছিল হেতু ঠিকে আছে নে নাই। কেতিয়াবা ভুলো দেখা যায় আৰু ধৰক ডিস্ট্ৰিক্ট আৰু এমআইএল আপুনি এটো চেক কৰিব পাৰিব। নিজৰ নাম স্পেলিং উইথ ক্লিয়াৰ আছে নাই, ডেট অফ বাৰ্থ ক্লিয়াৰ আছে নাই, জেন্ডাৰ কেটেগৰী এইবিলাক কেতিয়াবা ভুল হোৱা দেখা যায়। এইবিলাক চেক কৰিব। কিন্তু মেইন কথাটো হ'ল আপোনাৰ যেটো ষ্টেটাস আপুনি যে ভেৰিফিকেশন কৰিছিল প্ৰেজেন্ট ডিস্ট্ৰিক্ট ভেৰিফিকেশন মানে আপুনি প্ৰেজেন্ট আছিল তাত ষ্টেটাসটো আপোনাৰ প্ৰেজেন্ট আছে ডিস্ট্ৰিক্ট ভেৰিফিকেশনত। ঠিক এনেকৈ আপোনালোকে নিজৰ ষ্টেটাসটো ক্লিয়াৰলি ভালদৰে সূক্ষ্মভাৱে সকলোবিলাক চাই কনফাৰ্ম হৈ ল'ব ঠিকে আছে নে নাই। যদি আছে তেতিয়ালে কোনো কথা নাই। যদি নাই তেতিয়ালে আপোনালোকে পুনৰবাৰ সেকেন্ডাৰী এডুকেশনৰ লগত আপোনালোকৰ মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্ট বা এপইন্টমেন্ট দিয়াৰ আগে যোগাযোগ কৰিব। সকলোখিনি ঠিক হৈ যাব। আৰু ইতিমধ্যে মই ভিডিওটোৰ শেষত আপোনালোকক লিংক দি থম। আপোনালোকে নিজে ৱেবসাইটত গৈ ডাউনলোড কৰি নিজৰ ষ্টেটাসটো চাই ল'ব। এইখিনি হৈছে আজি গুড নিউজ।